নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম আমি কোনবোৰ খাদ্য গ্ৰহণ কৰা উচিত আৰু কোনবোৰ খাদ্য গ্ৰহণ কৰা অনুচিত। আমি সদায় প্ৰকৃতিৰ পৰা যিবিলাক খাদ্যদ্ৰব্য আমি সাধাৰণতে খাদ্য হিচাপে পাওঁ, আমি সেই খাদ্যবিলাক গ্ৰহণৰ প্ৰতি আগ্ৰহী হোৱাটো অত্যন্ত আমাৰ শৰীৰৰ বাবে লাভদায়ক হৈ ৰ'ব। গতিকে আমি প্ৰকৃতিৰ পৰা যিবিলাক খাদ্য আমি ডাইৰেক্টলি পাওঁ, আমি সেইবিলাক খোৱাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিব লাগে। তেন্তে আপুনি নিৰোগী হৈ থাকিবলৈ সক্ষম হ'ব আৰু দীৰ্ঘ জীৱন লাভ কৰিবলৈও একেলগতে সক্ষম হ'ব। গতিকে আমি প্ৰকৃতিৰ পৰা লাভ কৰা খাদ্যদ্ৰব্যসমূহ খোৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। আৰু তেল মছলা আমি সদায় কম খাব লাগে, একদম সীমিত পৰিমাণে। তেল মছলা অত্যাধিক ব্যৱহাৰটো অত্যন্ত বেয়া শৰীৰৰ বাবে। গতিকে তেল মছলা ব্যৱহাৰৰ ক্ষেত্ৰত আমি অত্যন্ত ডিচিপ্লিন হোৱাটো প্ৰয়োজনীয়। আৰু আমি ফাষ্টফুড যিমান পাৰি কমাই খাব লাগে। ফাষ্টফুডৰ 90% অপকাৰী গুণেই আছে। গতিকে ফাষ্টফুডক আমি প্ৰায় ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়। আৰু ৰাগিয়াল দ্ৰব্যবিলাক বন্ধ কৰাৰ ওপৰতো মই বহুতকেইটা ভিডিঅ' বনাইছোঁ যে ৰাগিয়াল দ্ৰব্যবিলাকে আমাৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায়। ইতিমধ্যে মই বহুতকেইটা ভিডিঅ'ত উল্লেখ কৰিছোঁৱেই। গতিকে ৰাগিয়াল দ্ৰব্যবিলাক যি আছে, যেনেকৈ মদ, ভাং, বিড়ি, চিগাৰেট, ড্ৰাগছ, ভাং, যিবিলাক আছে মুঠতে ৰাগিয়াল দ্ৰব্য, গুটখা, এই ৰাগিয়াল দ্ৰব্যবিলাক আমি ত্যাগ কৰি একদম সুন্দৰভাৱে সুস্থভাৱে জীয়াই থকাটো প্ৰয়োজনীয়। গতিকে নিচা যদি কৰিব লাগে, সদায় পজিটিভ বস্তু নিচা কৰিব লাগে। এষাৰ মই কোৱা কথা নহয়, আনন্দ মিশ্ৰৰ কোৱা কথা। মোৰ ভাল লাগে কাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। গতিকে আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱা হ'ব লাগে। আমি ৰাগিয়াল দ্ৰব্যবিলাক গ্ৰহণ কৰি আমাৰ শৰীৰটোতো বেয়া প্ৰভাৱ পেলাইছোঁ, লগতে মনস্তাত্ত্বিক এটা বেয়া প্ৰভাৱ পৰিছে। গতিকে ৰাগিয়াল দ্ৰব্যবিলাকৰ পৰা সদায় দূৰতে বিদূৰ হৈ থাকি ইতিবাচকভাৱে নিজৰ কামখিনি কৰি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মই আশাবাদী। আৰু এতিয়া বহুতে কেঁচা নিমখ নহ'লে ভাত খাবই নোৱাৰে। এইটো অত্যন্ত বেয়া অভ্যাস। কেঁচা নিমখ গ্ৰহণ কৰাটো আমাৰ শৰীৰৰ বাবে অত্যন্ত অপকাৰী। গতিকে কেঁচা নিমখ ব্যৱহাৰ একেবাৰে সীমিত কৰাটো আমি প্ৰচেষ্টা চলোৱা উচিত। গতিকে কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল। আৰু কেতিয়াবা খালেও একদম সামান্য পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে, যাতে এফেক্ট নহয় শৰীৰটোত। গতিকে কেঁচা নিমখ ব্যৱহাৰৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি মই আশাবাদী। আৰু আমি চেনি অত্যাধিক কিছুমানে ব্যৱহাৰ কৰে, যিটো একদম অপকাৰী। চেনিৰ ব্যৱহাৰো আমি একদম সীমিত কৰিব লাগে। চেনি আৰু কেঁচা নিমখ এই দুয়োটাই আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে এই দুয়োবিধ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সচেতন হ'বৰ হ'ল। এতিয়া বহুতে ক'ল্ড ড্ৰিংকছ খাই বহুত ভাল পায়, গৰম দিনত বিশেষকৈ। কিন্তু ক'ল্ড ড্ৰিংকছ শৰীৰৰ বাবে অপকাৰী। ক'ল্ড ড্ৰিংকছৰ সলনি আমি পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। আমি ডাবৰ পানী খাব পাৰোঁ, কুঁহিয়াৰ ৰস খাব পাৰোঁ, ফলৰ ৰস খাব পাৰোঁ, ইত্যাদিবিলাক খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। তেতিয়া হ'ব কি, আমাৰ শৰীৰটো ঠাণ্ডা হ'ব, ইয়াৰ লগতে শৰীৰটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবিলাক ক'ল্ড ড্ৰিংকছৰ পৰা যিমান পাৰি আঁতৰত থাকি এই প্ৰকৃতিৰ পৰা পোৱা সতেজ, এতিয়া মই উদাহৰণবিলাক যেনেকৈ দিলোঁ, সেই বস্তুবিলাক যদি আপোনালোকে পানীয় হিচাপে গ্ৰহণ কৰে, তেন্তে শৰীৰটোৰ লগতে মনটোৰো বহুত বেছি উন্নতি হ'ব। গতিকে মই আশাবাদী, ক'ল্ড ড্ৰিংকছৰ পৰিমাণ কমাই আপোনালোকে এইবিলাক খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এতিয়া বহুতে ফ্ৰিজৰ পানী অত্যন্ত খায়, কিন্তু ফ্ৰিজৰ পানী খোৱাটো অত্যন্ত বেয়া। গতিকে ফ্ৰিজৰ পানী খোৱাৰ সলনি আমি নৰ্মেল পানী খাবলৈ শিকিব লাগে। নৰ্মেল পানী বেছি হেৰি হ'লে একদম সামান্য পৰিমাণৰ স্লাইট ঠাণ্ডা, আৰু মুঠতে অত্যাধিক ঠাণ্ডা হ'ব নালাগে। অত্যাধিক ঠাণ্ডাটো বেয়া। গতিকে আমি সেইবিলাক দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে। আৰু আমি বইল আহাৰবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। বইল আহাৰবিলাক আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভদায়ক। গতিকে আমি যিমান পাৰোঁ বইল আহাৰবিলাক যদি আমি গ্ৰহণ কৰোঁ, সিদ্ধ আহাৰ, সেইবিলাক আমাৰ শৰীৰৰ বাবে বহুত বেছি লাভদায়ক। গতিকে তেল মছলা এইবিলাকৰ সলনি আমি বেছিকৈ বইল আহাৰবিলাক খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। তেতিয়া আমাৰ শৰীৰটোৰ বহুত বেছি লাভ হ'ব। আৰু আমি পৰ্যাপ্ত পৰিমাণৰ ফল মূল খোৱাৰ অভ্যাস কৰিব লাগে। এতিয়া আমাৰ ফাষ্টফুড, জাংক ফুড, চিপছ এইবিলাকৰ সলনি আমি যদি পৰ্যাপ্ত পৰিমাণে ফল মূল আহাৰ হিচাপে গ্ৰহণ কৰোঁ, তেন্তে আমাৰ শৰীৰটো বহুত বেছি লাভান্বিত হ'ব। গতিকে ফল মূল যিমান পাৰি সিমান খাব লাগে। আৰু অতিমাত্ৰা ভোজন আমি এৰাই চলিব লাগে। এতিয়া অতিমাত্ৰা ভোজন মানে বুজি পাইছে মই আশা কৰিছোঁ। অতিমাত্ৰা ভোজন মানে আমাৰ পেটটোত যিমান ধৰে তাতকৈ, এতিয়া আমাৰ কথা এটা আছেই, ডিঙিলৈকে টেটুলৈকে খোৱা বুলি যে কয় কথাটো, মানে সেইটো সদায় পৰিহাৰ কৰি চলিব লাগে। অত্যাধিক ভোজন আমাৰ শৰীৰৰ বাবে কেতিয়াও লাভদায়ক নহয়, বৰঞ্চ ক্ষতিকাৰকহে। গতিকে পৰ্যাপ্ত পৰিমাণে আমি আহাৰ, আমাৰ যিমান আমাক প্ৰয়োজন আমি সিমানখিনি খালেই হ'ল। অতিমাত্ৰা আহাৰ খাই আমাৰ শৰীৰটো মেদ বঢ়াবলৈ কোনো প্ৰয়োজন নাই। মেদ বঢ়োৱা বুলিয়ে নহয়, শৰীৰটো বেছিকৈ যদি আপুনি আহাৰ খায়, এতিয়া জাপানীজসকলৰ এটা ইকিগাই বুলি এটা মানে নিয়ম আছে। ইকিগাইৰ বিষয়ে যদি আপোনালোকে পঢ়িছে দেখিব যে তেওঁলোকে কেতিয়াও পেটটো
পূৰা কৰি আহাৰ নাখায়, যেতিয়া 90% পেট পূৰ হয় তেতিয়া তেওঁলোকে খাবলৈ বন্ধ কৰি দিয়ে। আপোনালোকে গুগলত চালে দেখিব, ইকিগাই বুলি চাৰ্চ কৰি চালে দেখিব ইকিগাই মানে কেনেকুৱা, মানে তাৰ ছিষ্টেমবোৰ কেনেকুৱা, কি পদ্ধতি তেওঁলোকে অৱলম্বন কৰি এতিয়া তেওঁলোকক হতায়ো গৰকিবলৈ সক্ষম হয়। গতিকে সেইবিলাক পদ্ধতিৰ ওপৰতে ইকিগাই মানে মূল ভাৱটো, মোৰ মৰ্মাৰ্থটো উল্লেখিত। গতিকে ইকিগাইত যদি তেওঁলোকে এনেকুৱা ৰুল ফ'ল' কৰি তেওঁলোকে 100 বছৰ জীয়াই থাকিবলৈ সক্ষম হৈছে, গতিকে আমি কিয়নো 80 বছৰ জীয়াই থাকিবলৈ সক্ষম নহ'ম? গতিকে আমাৰ প্ৰচেষ্টাটোহে লাগিব। আমাৰ যদি প্ৰচেষ্টাটো আমি কৰোঁ, গতিকে আশা কৰিম প্ৰচেষ্টা যদি আমি চলাওঁ তেন্তে নিশ্চিতভাৱে আমি 100 বছৰ জীয়াই থাকিবলৈ সক্ষম হ'ম। আৰু আমি অত্যাধিক এতিয়া কিছুমানে মাংস খায়, কিছুমান মানুহ আছে ৰেগুলাৰ মাংস খায়। ৰেগুলাৰ মাংস খোৱাটো কিন্তু অপকাৰী। মাংসৰ যদিও প্ৰ'টিন থাকে, মাংস উপযোগী, কিন্তু অত্যাধিক খোৱাটো মাংস উপকাৰী নহয় কিন্তু। গতিকে মাংসও পৰাপক্ষত 2 এদিন গেপ দিহে খোৱাটো উচিত বুলি মই অনুভৱ কৰোঁ। মাংস হ'লে আমি যদি মাছ খাওঁ, মাছটো ফটককৈ হজম হয়, কিন্তু মাংস অলপ হজম হ'বলৈ অলপ টাইম লাগে, লিভাৰতে কিছু কষ্ট পায়। গতিকে মাংসৰ অত্যাধিক ব্যৱহাৰৰ পৰিমাণো কমাব বুলি মই আশাবাদী। আমি সতেজ শাক পাচলি খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। আমি যদি ঘৰত মাটি থাকে, সৰুকৈ বাৰী এখন পাতি ল'ব পাৰোঁ। সৰুকৈ বাৰী এখন পাতি তাত যদি খেতি কৰিবলৈ আমি আগ্ৰহী হওঁ, তেন্তে আমাৰ এক বিশুদ্ধ আমাৰ খাদ্য খাবলৈ পালোৱে, তাৰ লগে লগে আমাৰ শৰীৰটো পৰিশ্ৰমো হ'ব, যি আমাক শৰীৰৰ স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা আৰোপ কৰিব। গতিকে আমি মনটোৰ লগে লগে আমাৰ শৰীৰটোও লাভালাভ হ'ব। আমি খেতিৰ পৰা আমি একদম সাৰ নিদিয়া শাক পাচলি খাবলৈও পালোঁ, আমাৰ শৰীৰটো কিছু কচৰতো হ'ল। একেলগতে দুইফালৰ পৰা লাভালাভ আমি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰো বৰ্তমান প্ৰয়োজনীয় হৈ পৰিছে। আৰু আমি যিমান ৰং বিৰঙৰ খাদ্যবিলাক আছে, আমাৰ সিমানে শৰীৰৰ বাবে অপকাৰী। কিন্তু ৰং বিৰঙৰ খাদ্যবিলাক যেনেকৈ আমাৰ হোটেলৰ মিঠাইবিলাক, বুনিয়াবিলাক কিমান ধুনীয়াকৈ দেখিবলৈ লোভনীয় হিচাপে তৈয়াৰ কৰা হয়, কিন্তু তাৰ ছাইড এফেক্টবিলাক আমি কোনো চিন্তা নকৰোঁ। এতিয়া বহুতে চিকেন ললিপপ এইবিলাক ৰংবিলাক মানে যিবিলাক ব্যৱহাৰ কৰে, আমাৰ শৰীৰৰ বাবে একদম অত্যন্ত বিষাক্ত, এইটো শ্ল' পয়জনৰ লেখীয়া মানে বস্তুটো। গতিকে আমি এইবিলাকৰ পৰা দূৰতে বিদূৰ হৈ থাকি যিমান পাৰি, এতিয়া মই উল্লেখ কৰিলোঁ প্ৰাকৃতিকভাৱে আমি যিবিলাক এতিয়া আহাৰ পাওঁ, এই আহাৰবিলাক আমাৰ শৰীৰৰ বাবে কিমান লাভদায়ক মই ইতিমধ্যে উল্লেখ কৰিলোৱেই। গতিকে এইবিলাক খাদ্য খাই আপোনালোকে হতায়ো গৰকিবলৈ সক্ষম হ'ব। মইতো একদম 100% নিশ্চিত, যদি মোৰ কথাকেইটা মানি চলে 100 বছৰ আয়ুস পাবই পাব, এইটো 100% নিশ্চিত। গতিকে আশা কৰিম প্ৰকৃতিৰ পৰা পোৱা সেই উপাদানবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। আমি আৰ্টিফিচিয়েল বস্তুবিলাকৰ পৰা পৰাপক্ষত, বস্তুবিলাক বুলি ক'লে মই বেলেগ বস্তুৰ ক্ষেত্ৰত কোৱা নাই, মানে আৰ্টিফিচিয়েল আমাৰ যিবিলাক আহাৰ, আৰ্টিফিচিয়েল আহাৰবিলাকতকৈ আমি প্ৰাকৃতিকভাৱে পোৱা আহাৰবিলাক যে 100 গুণ উন্নত, 100 গুণ আমাৰ শৰীৰৰ বাবে উপকাৰী, মই সেই দিশটোৰ ওপৰতহে কথাটো ক'বলৈ গৈছোঁ। গতিকে আশা কৰিম এই আৰ্টিফিচিয়েল আহাৰবিলাকৰ পৰা আপোনালোক পৰাপক্ষত আঁতৰত থাকি প্ৰকৃতিৰ পৰা আমি যিবিলাক আহাৰ আমি লাভ কৰোঁ, এতিয়া মই উল্লেখ কৰিলোঁ ওপৰত, সেই আহাৰবিলাকৰ প্ৰতি খোৱাৰ প্ৰতি যদি আমি গুৰুত্ব আৰোপ কৰোঁ, তেন্তে আমাৰ এটা সুস্থ শৰীৰ লগতে এটা সুস্থ মন লাভ কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি সেই দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন হৈ পৰিছে। মই আশা কৰিম মোৰ ভিডিঅ'টো চায়ে কেৱল আপোনালোকে থৈ নিদি ভিডিঅ'টোৰ মৰ্মাৰ্থখিনি আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ যত্নৱান হ'ব। তেতিয়া দেখিব আপোনালোকে বহুত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ গতিকে বহুত দীঘল কৰিবলৈ বিচৰা নাই। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব, আৰু অনুগ্ৰহ কৰি ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব বুলি মই গভীৰ আশাবাদী। থেংক ইউ।